জ্ঞাপন কৰিছে আমাক জনাব। হয়, আজি এইখন আমাৰ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়। যি সময়ত মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিনক দিনে কমি আহিছে, এইখন বিদ্যালয়ত কিন্তু গতানুগতিকভাৱে এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে। অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰায় 900তকৈ অধিক ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়ত আছে। এই স্থানীয় এইখন বিদ্যালয়ে যোৱাটো আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সকলোতে এটা সন্মানজনক ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি আমি এইখন বিদ্যালয়ৰ পৰা ষ্টাৰ পোৱা ছাত্ৰ ছাত্ৰী আৰু যিসকল প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আমিও আমাৰ টিপকাই নামৰ এটা NGOৰ যোগেদি আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তাৰ লগে লগে টিপকাই যি NGO, এই NGOত আমিও জড়িত আছোঁ। এই NGOৰ যোগেদি এইখন বিদ্যালয়ৰ যিহেতু বৰ্ধিত ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি আমি 25যোৰ বেঞ্চ ডেস্ক আজি এইখন বিদ্যালয়ত আমি টিপকাইৰ এই NGOৰ যোগেদি প্ৰদান কৰিছোঁ। আৰু লগতে আমাৰ এটা পৰিকল্পনা আছে। টিপকাই আমাৰ যি NGO, ইতিমধ্যে আমি মানকটা হাইস্কুলতো প্ৰায় 25যোৰ বেঞ্চ ডেস্ক দিয়া হৈছে। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ টিপকাই আমি ইতিমধ্যে এটা পৰিকল্পনা গ্ৰহণ কৰিছোঁ যে আমাৰ গ্ৰাম্য অঞ্চলৰ যিসমূহ বিদ্যালয় আছে, এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 10ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এতিয়াও ডিব্ৰুগড় বিশ্ববিদ্যালয়খন ভালকৈ দেখি পোৱা নাই। ডিব্ৰুগড় বিশ্ববিদ্যালয় ডিপাৰ্টমেণ্টসমূহৰ সম্পৰ্কত ছাত্ৰ ছাত্ৰীসকলে একো ধাৰণা নাই। আমাৰ কাষতে থকা ICMR দৰে প্ৰতিষ্ঠানৰ সম্পৰ্কত কোনো ধাৰণা নাই। বা ডিব্ৰুগড় আশে পাশে যিবোৰ উচ্চ শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠান আছে, এই ছাত্ৰ ছাত্ৰীসকলৰ এই অনুষ্ঠানৰ প্ৰতি ধাৰণা নাই। এই ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষ ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলক আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়, ICMR, আসাম মেডিকেল কলেজ, ডিব্ৰুগড় ইউনিভাৰ্চিটি থকা ইঞ্জিনিয়াৰিং কলেজ, পলিটেকনিক, এইবোৰ আমি ভ্ৰমণ কৰা এটা পৰিকল্পনা গ্ৰহণ কৰিছোঁ। আৰু আমি এই অসমীয়া মাধ্যমৰ যিসকল বিদ্যালয় আছে ইয়াতে ভিতৰুৱা গ্ৰাম্য বিদ্যালয়, এই বিদ্যালয়সমূহক আমি এই ছাত্ৰ ছাত্ৰীসকলক লৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ কথা পাতিছোঁ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষেও খুব সঁহাৰি জনাইছে। আৰু এই আমাৰ ডিপাৰ্টমেণ্টসমূহ তেওঁলোকে চোৱা চিতা কৰি ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকল যাতে এই উচ্চ শিক্ষাৰ প্ৰতি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে প্ৰয়াস গ্ৰহণ কৰা হৈছে। ছাৰক আমি অশেষ ধন্যবাদ জনাইছোঁ। ছাৰে আমাৰ অনুৰোধৰ লক্ষ্য ৰাখি আমাৰ বিদ্যালয়ৰ কাৰণে 25যোৰ ডেস্ক বেঞ্চ দিছে। লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষভাৱে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক ছাৰে উপহাৰ দিবলৈ দিছে। ছাৰে ইমান ব্যস্ততাৰ মাজত আহিছে, এয়া বহুত ভাল লাগিছে। আৰু ছাৰে ইতিমধ্যে আমাৰ বিদ্যালয়লৈ বহুতখিনি দিছে। চাইকেল ষ্টেণ্ড, মাইনৰিটিৰ কাৰণে এটা গাৰ্লছ টয়লেট, আৰু এখন বিদ্যালয়ৰ লগত লাগি থকা এখন ডাঙৰ খেলপথাৰ। এই খেলপথাৰত খেলি খেলি আমাৰ ল'ৰা ছোৱালীয়ে নেশ্যনেল পৰ্যায়ত কেইবাজনো গৈছে। গতিকে ছাৰক মই বহুত ধন্যবাদ জনাইছোঁ আৰু ছাৰৰ ৰাজনৈতিক জীৱনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ।